মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত অসমীয়া 1 মাঘৰ পৰা 5 মাঘলৈকে ঘটি আৰু ইংৰাজী 15 জানুৱাৰীৰ পৰা 19 জানুৱাৰী এই 5 দিন অসম লাইভৰ স্বত্বাধিকাৰ নৃপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ প্ৰয়াত পিতৃ উপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ সোঁৱৰণিত এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই ভাওনা 10খন ভাওনাই আমাৰ সামৰণি পৰিব। সেয়া আমি ঢেকীয়াখোৱাবাসীৰ ৰাইজ আৰু অসম লাইভৰ স্বত্বাধিকাৰ নৃপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ উদ্যোগতে আমাৰ ভাওনাভাগ হ'ব। সম্পূৰ্ণ ঢেকীয়াখোৱাবাসীৰ ৰাইজে ইয়াত সহায় সহযোগ কৰি পেলাই কামভাগ সাফল্যমণ্ডিত কৰিব। সেয়ে আমি এই সুযোগতে অসমৰ বিভিন্ন প্ৰান্তৰ যি নাট্য দল আছে আমাক পাণ্ডুলিপি জমা দিব পাৰিব। সেয়ে আমি কৈছোঁৱেই যে আমি 10খন ভাওনাহে আমাৰ প্ৰয়োজন হ'ব। সেয়ে পৰৱৰ্তী সময়ত কেনেধৰণে আমি 10খন ভাওনাত নিৰ্বাচন কৰিম তাৰ ব্যৱস্থা কৰা হ'ব। সেয়ে এই সুযোগতে আমি সকলোজনলৈকে আন্তৰিক শ্ৰদ্ধা ভক্তি আমি নিবেদন কৰিলোঁ। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান সকলো আহিব। সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলা কৃষ্টি সংস্কৃতিৰ যি ভাওনা নামঘৰৰ ভেটি ৰক্ষা কৰি থৈ গৈছিল, তাত আমি এই গুৰুজনৰ কৰ্ম কৰিবলৈ ওলাইছোঁ। সেয়ে সকলো আহিলে আমি ভাল পাম। আৰু এই সুযোগত আমি নৃপেন দাস ডাঙৰীয়াক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। এখন ভাওনা 7টা বৰসভাৰ সাত, সেয়ে 10খন ভাওনা তেখেতৰ পৰিয়াল বৰ্গ, তেখেত আৰু তেখেতৰ ব্যৱসায় বাণিজ্য, তেখেতৰ কৰ্মকৰ্তাসকল সকলো ভগৱানে সুখত ৰাখিবলৈ আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। ধন্যবাদ। যে আমি সমিতি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ 10খন ভাওনাই হ'ব, কিন্তু আমাৰ এখন যদি হৰিচন্দ্ৰ উপাখ্যান হয়, এখন আমাৰ তেনেধৰণে হ'ব। মানে একেখন নাটক আমি 2খন ইয়াত অনুষ্ঠিত নকৰোঁ, ডাবল নকৰোঁ। মানে চিংগুল নাটহে আমি কৰিম, ডাবল নহয় আৰু দেই। কৃষ্ণ। বিশেষকৈ আমাৰ এইটো ডাঙৰ ৰংগমঞ্চ আছে, আমি ভাওনাভাগ তাতে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। কাৰণ নামঘৰৰ ভিতৰত বিশেষকৈ আমি যিখিনি ভাওনাৰ আধ্যাত্মিক দিশ এইখিনি ৰক্ষা কৰি আমি নাম প্ৰসংগ বা যোগান ইত্যাদি আমি কৰিম। কিন্তু ভাওনা প্ৰদৰ্শনটো আমাৰ এটা ডাঙৰ ৰংগমঞ্চ আছে, তাত সকলোৱে ধৰি লওক আজি তলত বহুত মানুহ বহিব নোৱাৰে, অসুবিধাও আছে। তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি ৰংগমঞ্চ পতাৰ সিদ্ধান্ত লৈছে ৰাইজে।